হেল্ল' এভৰিৱান, মই ভাবিলোঁ মই বনোৱা চিম্পলকৈ মাংসৰ ৰেচিপি এটা আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি। আৰু মই টুকুৰা টুকুৰাকৈ পিঁয়াজটো কাটি ল'লোঁ। পিঁয়াজটো বেছি মিহি কৰা নাই যিহেতু মিক্সিতে দিম, আৰু লগতে অলপ আদা নহৰুও কাটি ল'লোঁ। আৰু আদা নহৰু পিঁয়াজটো কাটি মই ধুনীয়াকৈ ব্ৰইলাৰ মাংসটো অলপ ভাজিবলৈ দিলোঁ। যিহেতু ব্ৰইলাৰ মাংস হয়, অলপ ভাজি নল'লে এটা গোন্ধ মাৰে। আৰু ধুনীয়াকৈ মই মাংসটো ভাজিব দি মই আদা নহৰু পিঁয়াজটো পিচিব ল'লোঁ। আৰু আদা নহৰু পিঁয়াজ লগতে অলপ গোটা জিৰাও দিছোঁ। দি পেলাই মই ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। আৰু মিক্সিত মাৰি লৈ ভাজি থোৱা মাংসটো ধুনীয়াকৈ উঠাই ল'লোঁ। আৰু সেই ভাজি থোৱা মাংসৰ তেলতে মই পিঁয়াজ আৰু তেজপাত দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু তাৰপাছত যিটো মিক্সিত মাৰি ল'লোঁ সেইটো মছলাই মই তাত দিলোঁ। দি পেলাই ধুনীয়াকৈ লৰাই তাতে হালধি নিমখ দি ধুনীয়াকৈ বস্তুটো পেষ্টটো বনাই ল'লোঁ। লৈ তাতে মই চিকেনটো দি দিলোঁ। আৰু চিকেনটো দিয়াৰ পাছত অলপ টাইম ভাজি লোৱাৰ পাছত তাতে অকণমান কুহুমীয়া গৰম পানী দি দিলোঁ। আৰু কুহুমীয়া গৰম পানী দিয়াৰ পাছত অকণমান টাইম থলোঁ। আৰু মই জলকীয়া গুড়ি দিবলৈ পাহৰি গৈছিলোঁ। শেষত অলপ পানী দিয়াৰ পাছত জলকীয়া গুড়ি দি পেলাই ধুনীয়াকৈ ঢাকি দিলোঁ। আৰু ফাইনেল তেনেকুৱা হ'ল মাংসটো। আৰু মাংসটো হোৱাৰ পাছতকৈ খাই চালোঁ, বৰ টেষ্ট হৈছে। মোৰতো ভাল লাগিল।